মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ক্লাছটোত আমি ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ আৰু মানৱ অধিকাৰ ঘোষণাপত্ৰ এই দুটা বিষয়ৰ ওপৰত আমি কিছু কথা আলোচনা কৰিম। ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনত অৰ্থাৎ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল। বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈকে এই স্থায়ী সংগঠনটোৰ জন্ম হৈছিল। সংগঠনটোৰ জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা আছিল মাত্ৰ 18 জন, কিন্তু 1990 চনত ইয়াৰ সদস্য সংখ্যা বৃদ্ধি হৈ 53 জনলৈ বৃদ্ধি পাইছিল। মানৱ অধিকাৰ আয়োগৰ সদস্যসকল 3 বছৰৰ বাবে নিৰ্বাচিত হয়। সংখ্যাগৰিষ্ঠতাৰ মতৰ ওপৰত ভিত্তি কৰি আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে। আয়োগে মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে আৰু তেনে অভিযোগৰ ওপৰত সংশ্লিষ্ট দেশৰ পৰা অৰ্থাৎ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে। ছাত্ৰ ছাত্ৰীসকল, মানৱ অধিকাৰ ঘোষণা জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক উত্তৰণৰ বাবে ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাষ্ট্ৰসংঘ সৃষ্টিৰ আগতে কোনো আন্তঃৰাষ্ট্ৰীয় সংগঠনে মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব দিয়া নাছিল। ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰ, মানুহৰ মৰ্যাদা ৰক্ষা আৰু পুৰুষ মহিলা উভয়কে সমান অধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰস্তাৱনাত মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ভোগ কৰাৰ সুবিধা দিয়াৰ আশ্বাস দিয়া হৈছিল। এই আশ্বাসক কাৰ্যকৰী কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখে মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। সেয়েহে 10 ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। এই ঘোষণাপত্ৰত এটা প্ৰস্তাৱনা আৰু 30টা অনুচ্ছেদ সংযোজন কৰা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অৰ্থাৎ বিশ্বত শান্তিৰ বাতাবৰণ অনাৰ উদ্দেশ্যে আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বাবে গঠিত হোৱা ৰাষ্ট্ৰসংঘই অতি গুৰুত্বপূৰ্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিশটোত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে। বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰ যাতে সুৰক্ষাভাৱে লাভ কৰিব পাৰে, তাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই মানৱ অধিকাৰ ঘোষণাপত্ৰ 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে 48খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত গ্ৰহণ কৰে আৰু 10 ডিচেম্বৰ তাৰিখটো সেইকাৰণে মানৱ অধিকাৰ ঘোষণাপত্ৰ দিৱস হিচাপে পালন কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই কৈছোঁ ইয়াত 30টা অনুচ্ছেদ সম্বলিত হৈ আছে। তাৰে মই তোমালোকক বুজি পাবৰ বাবে কেইটামান অনুচ্ছেদ মই কৈ দিব বিচাৰিছোঁ। যেনে ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈ থকা অনুচ্ছেদবোৰ 30টা, তাৰে দুটামান মই তোমালোকক ক'ম। 1. সকলো মানুহে স্বাধীন আৰু সমানভাৱে জন্মগ্ৰহণ কৰে। প্ৰত্যেক মানুহৰ বিচাৰ বুদ্ধি আছে, সেয়েহে তেওঁলোকে ভাতৃত্বভাৱৰ ওপৰত গুৰুত্ব দিব। 2. জাতি, ধৰ্ম, ভাষা, শৰীৰৰ ৰং, লিংগ, ধৰ্ম আদি নিৰ্বিশেষে সকলো ব্যক্তিয়ে এই ঘোষণাপত্ৰত উল্লেখ কৰা অধিকাৰসমূহ ভোগ কৰাৰ সুবিধা পাব। 3. প্ৰত্যেক ব্যক্তিৰ জীৱনৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ আৰু নিৰাপত্তাৰ অধিকাৰ থাকিব। 4. কোনো ব্যক্তিক দাস হিচাপে ৰাখিব নোৱাৰিব, সকলো ধৰণৰ দাস প্ৰথা বন্ধ হ'ব। 5. কোনো ব্যক্তিকে অমানসিক অত্যাচাৰ কৰিব নোৱাৰিব। 6. প্ৰত্যেক ব্যক্তিকে সকলো স্থানতে ব্যক্তি হিচাপে আইনে স্বীকৃতি দিব। 7. সকলো ব্যক্তিয়ে আইনৰ চকুত সমান ব্যৱহাৰ আৰু আইনৰ সমান ৰক্ষণাবেক্ষণ পাব। 8. সংবিধান বা আইনে দিয়া মৌলিক অধিকাৰ ভংগ কৰিলে প্ৰত্যেক ব্যক্তিয়ে উপযুক্ত আদালতত ইয়াৰ প্ৰতিকাৰৰ অধিকাৰ পাব। 9. কোনো ব্যক্তিয়ে অন্যায়ভাৱে আটক কৰিব নোৱাৰিব, কাৰাগাৰত আবদ্ধ কৰি ৰাখিব নোৱাৰিব নাইবা দেশান্তৰ কৰিব নোৱাৰিব। 10. কোনো ব্যক্তিয়ে কোনো অপৰাধ কৰিলে তেনে ব্যক্তিয়ে উপযুক্ত আদালতত বিচাৰ কৰাৰ অধিকাৰ পাব। এনেধৰণে মুঠতে 30টা অনুচ্ছেদ আছে।
বাকীবোৰ তোমালোকে আয়ত্ত কৰিবলৈ বা পঢ়িবলৈ বা জানিবলৈ ইচ্ছুক হ'বা বুলি মই বিচাৰিছোঁ, ইচ্ছুক হ'বা বুলি মই আশা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহিছোঁ আমি মানৱ অধিকাৰৰ গুৰুত্ব, ইম্পৰ্টেঞ্চ অফ হিউমেন ৰাইটছ। ইতিমধ্যে কৈছোঁৱেই যে মানৱ অধিকাৰ ঘোষণাপত্ৰত এটা প্ৰস্তাৱনা আৰু 30টা অনুচ্ছেদ সম্বলিত এই ঘোষণাপত্ৰ আছে। আৰু এই ঘোষণাপত্ৰ মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে। এক, বিশ্বৰ জনসাধাৰণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈছে। দুই, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। উল্লেখযোগ্য যে এই ঘোষণাপত্ৰত উল্লেখ কৰা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনিছে, কাৰণ নীতিগতভাৱে কোনো সদস্য ৰাষ্ট্ৰই এই অধিকাৰসমূহ আওকাণ কৰিব নোৱাৰে। দেশৰ নাগৰিকসকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয়, তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে। বিশ্বৰ নাগৰিকৰ জীৱন যাত্ৰাৰ মানদণ্ড উন্নত কৰা আৰু এটা মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ নিশ্চয় আশাব্যঞ্জক। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ যি উদ্দেশ্য সাধনৰ বাবে এই মানৱ অধিকাৰ ঘোষণাপত্ৰ তেওঁলোকে দিছে, এই ঘোষণাপত্ৰৰ অধিকাৰসমূহে ৰাষ্ট্ৰসমূহৰ ক্ষমতাৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰিছে, কিয়নো কোনো সদস্য ৰাষ্ট্ৰই এই অধিকাৰসমূহক আওকাণ কৰিব নোৱাৰে আৰু দেশত বাস কৰা লোকসকলৰ প্ৰতি অবিচাৰ কৰিব নোৱাৰে। এই অধিকাৰসমূহে আন্তঃৰাষ্ট্ৰীয় আইন আৰু দেশৰ নাগৰিকৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। এই ঘোষণাপত্ৰই প্ৰমাণ কৰিছে যে দেশৰ নাগৰিকসকলক তেওঁলোকৰ অধিকাৰ ভোগৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰিব নোৱাৰি। এই অধিকাৰসমূহে জনসাধাৰণৰ জীৱন যাত্ৰাৰ মানদণ্ডক উন্নত কৰাৰ উপৰিও তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ ভোগ কৰাৰ সুবিধা দিছে। এই ঘোষণাপত্ৰই সদস্য ৰাষ্ট্ৰসমূহক ফঁহিয়াই দিছে যে উমৈহতীয়া স্বাৰ্থ ৰক্ষাৰ কাৰণে আৰু অৰ্থনৈতিক সামাজিক উন্নয়নৰ কাৰণেহে শক্তি প্ৰয়োগ কৰা উচিত। সেয়েহে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এই ঘোষণাপত্ৰক এক প্ৰকাৰৰ মেগনা কাৰ্টা হিচাপে অভিহিত কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, যদিও মানৱ অধিকাৰ ঘোষণাপত্ৰ এনে কোনো চুক্তি নহয় যে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰসমূহক বাধ্যবাধকতাৰ মাজলৈ অনা হৈছে, তথাপিতো সদস্য ৰাষ্ট্ৰসমূহৰ সদিচ্ছাৰ ওপৰত ভিত্তি কৰিয়েই এই ঘোষণাপত্ৰই বিশ্বৰ মানৱ সমাজক সৰ্বদিশৰ ব্যক্তিত্ব বিকাশৰ সুবিধা প্ৰদান কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক বিশেষকৈ মানৱ অধিকাৰ ঘোষণাপত্ৰ আৰু মানৱ অধিকাৰ আয়োগ যিটো ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত গঢ়া হৈছে, এই বিষয়ে কিছু আভাস দিবলৈ মই যত্ন কৰিছিলোঁ। ধন্যবাদ।